চাওক পোনপ্ৰথমে আপোনাৰ জৰিয়তে ND24 প্ৰতিগৰাকী দৰ্শকলৈ উৰুকাৰ প্ৰীতি ভৰা উল্লেখ জনাইছোঁ আৰু সমগ্ৰ ৰাজ্যতে এতিয়া আজি উৰুকা পালন কৰিবৰ কাৰণে এতিয়া প্ৰতিজন অসমীয়াই ব্যস্ত হৈ পৰিছে আৰু সন্ধিয়া হোৱাৰ লগে লগে ভেলাঘৰত ভোজ ভাত খাই আজি উৰুকা পালন কৰিব আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি উখল মাখল পৰিৱেশ তাৰ সমান্তৰালভাৱে উজনিৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ তিনিচুকীয়াতো সেই উলহ মালহ পৰিৱেশ দেখা গৈছে আৰু এই মুহূৰ্তত মই যেহেতু উৰুকাৰ বজাৰত উপস্থিত আছোঁ আৰু উৰুকাৰ বজাৰ কেনেকুৱা তিনিচুকীয়াত কি ভোগৰ সামগ্ৰীয়ে ভৰি পৰিছে এইখিনি আমি আপোনাৰ জৰিয়তে আমাৰ দৰ্শকক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ প্ৰথমে হিমাংকু পৰিৱেশটো দেখুৱাই ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ এয়া হ'ল তিনিচুকীয়া চহৰৰ GNB পথত থকা উৰুকাৰ বজাৰ আৰু এই বজাৰখনলৈ মাঘৰ বিহুৰ উৰুকাৰ সময়ত বা উৰুকাৰ আগে এই সময়ছোৱাত তিনিচুকীয়া চহৰৰ উপকণ্ঠ অঞ্চলৰ যিখিনি ঠাই আছে পানীতোলা গুইজান মাকুম বা কাকপথাৰ এই ঠাইসমূহৰ পৰা মহিলাসকলে নিজে হাতে বনোৱা পিঠা পনা লৈ আহে অন্যান্য ধৰণৰ ভোগৰ সামগ্ৰী তেওঁলোকে বজাৰত বিক্ৰীৰ বাবে লৈ আহে আৰু ইয়াৰ পৰাই চহৰবাসীয়ে সকলো পিঠা পনা চিৰা পিঠা লাড়ু ক্ৰয় কৰাৰ লগতে আন যিসমূহ ভোগৰ সামগ্ৰী আছে সেইসমূহ ক্ৰয় কৰি ভোগালী খুব সুন্দৰকৈ পালন কৰে আৰু এই মুহূৰ্তত যিহেতু হিমাংকুৱে দেখুৱাইছে এইসকল মহিলা স্থানীয় পানীতোলা অঞ্চল কাকপথাৰ এইসমূহ অঞ্চলৰ পৰা তেওঁলোকে পুৱাই উৰুকাৰ বজাৰ ভৰাই তেওঁলোকে লৈ আহিছে গ্ৰাহকৰ বাবে আৰু ইয়াত দেখা গৈছে যে যিখিনি থলুৱা পিঠা পনা আছে সকলোখিনিয়ে এইখন বজাৰত উভৈনদী হোৱা দেখা গৈছে আমাৰ হিমাংকুৱে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে ইয়াত সকলো চিৰা পিঠা মুড়ি কোমল চাউলৰ পৰা আদি কৰি ইয়াত চুঙা পিঠা দিবৰ কাৰণে বাঁহৰ চুঙা সকলোখিনিয়ে ইয়াত উপলব্ধ হৈ আছে যিহেতু ভোগালী বজাৰ আৰু ভোগালী বজাৰ বুলি ক'লেই ভোগৰ সামগ্ৰী যিহেতু সমগ্ৰ বজাৰ উভৈনদী হয় আৰু সেই পৰিৱেশটোৱে আমি তিনিচুকীয়াৰ পৰা প্ৰথমে দেখুৱাই ল'ব খুজিছোঁ আৰু ইয়াত স্থানীয় যিহেতু মহিলাসকলে তেওঁলোকে বজাৰলৈ আহিছে তেওঁলোকৰ সৈতে অকণমান কথা পতাৰ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে পানীতোলা বৰুৱা হোলাৰ পৰা কি আনিছে নিমকি আনিছোঁ তিল পিঠা আনিছোঁ কোমল চাউল আনিছোঁ বৰা চাউল আনিছোঁ কলা বৰা আনিছোঁ বৰা চাউলৰ পিঠা আনিছোঁ চিৰা আনিছোঁ বিক্ৰী কেনেকুৱা হৈছে বিক্ৰী ভালেই হৈছে নিজে ঘৰত বনাই আনিছে আপুনি মই নিজে ঘৰত বনাই আনিছোঁ আৰু এইসকল হ'ল থলুৱা আৰু স্থানীয় মহিলা তেওঁলোকে ঘৰত যিখিনি থলুৱা পিঠা পনা আছে ভোগৰ সামগ্ৰী আছে এইখিনি তেওঁলোকে নিজে প্ৰস্তুত কৰি নিজে বনাই তেওঁলোকে গ্ৰাহকৰ বাবে লৈ আহে আৰু ভোগালী বজাৰ তেওঁলোকে উভৈনদী কৰি তোলে প্ৰত্যেক বছৰে পানীতোলা হওক গুইজান হওক বা স্থানীয় মাকুম হওক এই অঞ্চলসমূহৰ পৰা স্থানীয় মহিলাসকলে পিঠা পনা বজাৰখন ধৰি ৰাখিবৰ কাৰণে বা পিঠা পনা বজাৰখন তেওঁলোকে ভৰাই তুলিবৰ কাৰণে চেষ্টা কৰে বাইদেউ আছে প্ৰথমে আপোনালৈ উৰুকাৰ শুভেচ্ছা জনাইছোঁ কেনেকুৱা বজাৰ ভালে চলি আছে এতিয়া শেষে হ'বলৈ হ'লগৈ আৰু পিঠা আমি আজি 8 তাৰিখৰ পৰা আহি আছোঁ আজি যামগৈ আজি নবহোৱা কাইলৈ পৰা ঘৰত বিহু খাম আৰু আজি শেষ আমাৰ আজি উৰুকা বুলি আৰু কি বনাইছে সান্দহ গুড়া আনিছোঁ আৰু নাৰিকলৰ আৰু তিলৰ আৰু তাৰপিছত তিলৰ আৰু এইটো পকা মিঠৈ আৰু তিল পিঠা নাৰিকলৰ পিঠা চাউলৰ গুড়া খুম আনিছোঁ চিৰা আনিছোঁ কোমল চাউল সকলোবিলাক মানে বস্তু আনিছোঁ এতিয়া শেষ হ'বলৈ হৈছে আৰু বস্তু তথাপিও নিজে ঘৰতে বনাই আনিছোঁ আমি লাইবুলিৰ পৰা আহিছোঁ লাইবুলি আৰু ঘৰত যেহেতু এতিয়া বজাৰত আছে বজাৰৰ পৰা ঘৰলৈ যাব সন্ধিয়া উৰুকা কেনেকুৱা আয়োজন ঘৰত কেনেকুৱাকৈ আয়োজন কৰিছে আয়োজনটো আমাৰ ভাইটিহঁতে ঘৰত বহুত ভালকৈ কৰি আছে যিহেতু মেজি ঘৰ বনোৱা হৈছে তাৰপিছতে আৰু কিবা কিবি মানে পইচা হাতত তুলি মেলাই মানে এতিয়া হাঁহ কুকুৰা কিবা কিবি বজাৰ কৰি নিব আমি গধূলি খামগৈ ভাইটিহঁতে বনাব আমাৰ ঘৰৰ বাইদেউসকল ভণ্টিসকল আছে যিবিলাক আছে ঘৰত লগে ভাগে এসাঁজ খাম আৰু ভালকৈ খাম আৰু ধুনীয়াকৈ বনাই আছে তাত এতিয়া ভাল হওক ৰঙীন হওক ভোগালীৰ উৰুকা আৰু এগৰাকী গ্ৰাহক আছে চুঙা যিহেতু চুঙা চাউল ঘৰত দিবৰ কাৰণে চুঙা বা ইয়াত নিয়া দেখা গৈছে কেইটকাকৈ লৈছে 20 টকাকৈ কৈছে চুঙা পিঠা খোৱা এটা পৰম্পৰা আছে ভোগালীত আছে আজি ৰাতি খাব লাগিব আৰু ঘৰত কেনেকুৱা আয়োজন উৰুকা ঘৰত আয়োজন বৰ্তমান ভালেই চলি আছে সকলো দিহা পৰা পিঠা কুনাৰ পৰা আদি কৰি সকলোবিলাক ঘৰতে আয়োজন কৰা হৈছে কাঠ আলু কিনিলে নাই কাঠ আলু এতিয়ালৈকে লোৱা নাই ল'ম বৰ্তমান
আৰু এইদৰে এতিয়া গ্ৰাহকসকলো আহিছে এইখন ভোগালী বজাৰলৈ আৰু এফালৰ পৰা ভোগৰ সামগ্ৰীসমূহ ক্ৰয় কৰা দেখা গৈছে আৰু এগৰাকী বাইদেউ আছে বাইদেউ প্ৰথমে আপোনাক উৰুকাৰ শুভেচ্ছা জনাইছোঁ ক'ৰ পৰা আহিছে ধন্যবাদ পানীতোলাৰ পৰা আহিছোঁ কেনেকুৱা বিক্ৰীৰ বজাৰ কেনেকুৱা ভালেই খুব ভাল লাগিছে আমাৰ যিবোৰ অসমীয়া থলুৱা বস্তু সেইবিলাক আনিছোঁ ভালেই লাগিছে আজি প্ৰথমবাৰ আহিছোঁ এবাৰ আগতে আহিছোঁ বাৰু ঘৰত বনাই আনিছে সকলোবিলাক চব ঘৰতে বনাই আনিছোঁ এইবোৰ ঢেঁকী চিৰা আনিছোঁ নিজে ঢেঁকীত কৰি আনিছোঁ তিলপিঠা আনিছোঁ নাৰিকলৰ লাড়ু আনিছোঁ আৰু জহা চাউল আনিছোঁ এইবোৰ যিটো জহা চাউল ক'লা জহা বুলি কয় এইবিলাক ভাল লাগিছে সন্ধিয়ালৈ যিহেতু উৰুকা আৰু উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ যিহেতু খোৱাৰ এটা পৰম্পৰা অতীজৰ পৰা চলি আহিছে এইবাৰ আপোনালোকৰ ঘৰত বা গাঁৱত কেনেকুৱা ধৰণে আয়োজন কৰিছে কেনেকুৱা পৰিকল্পনা উৰুকা ভেলাঘৰ বনাইছে মেজি বনাইছে ভাল লাগিছে চবেই লগে ভাগে এসাঁজ খাম বছৰৰ বিহুত ভোগালী বিহুত এবাৰ ভোগ কৰিম আৰু এইদৰে এতিয়া প্ৰত্যেকগৰাকীয়ে ৰঙীন হৈ উঠিছে আৰু প্ৰত্যেকগৰাকীয়ে সাজু হৈছে সন্ধিয়াৰ সময়খিনিলৈ কাৰণ ভেলাঘৰত উৰুকাৰ সন্ধিয়া লগে ভাগে এসাঁজ মাছে মঙহে এসাঁজ যিহেতু খোৱাৰ অতীজৰ পৰা যিটো অসমীয়া সমাজ জীৱনত পৰম্পৰা চলি আহিছে সেই পৰম্পৰাখিনি অসমীয়া মানুহে প্ৰত্যেক বছৰে পালন কৰি আহিছে নিজৰ যিখিনি পৰম্পৰা সেইখিনি অক্ষুণ্ণ ৰাখি এইবাৰো ভোগালী ভেলাঘৰৰ ভোগ কৰিবৰ কাৰণে মেজিৰ জুই হেক ল'বৰ কাৰণে প্ৰতিগৰাকী অসমীয়া এতিয়া সাজু হৈ উঠিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ